মথনগুৰি BPFৰ সপ্তম ত্ৰিবাৰ্ষিক অভিৱৰ্তনৰ সফল সামৰণি BTRৰ মুঠ ৪০টাকৈ পৰিষদীয় সমষ্টিৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ সমষ্টি হ'ল ২০ নং মথনগুৰি সমষ্টি। উক্ত সমষ্টিটোৰ অধীনস্থ মথনগুৰি ব্লক কমিটি যুৱ আৰু মহিলা BPFৰ অভিৱৰ্তন আজি হাটাপাৰাৰ ব্লক কাৰ্যালয়ৰ চৌহদত সফলতাৰে সমাপ্তি ঘটে। কাৰ্যসূচী মতে পুৱা দলীয় পতাকা উত্তোলন কৰে মথনগুৰি ব্লক BPFৰ সভাপতি জগদীশ চন্দ্ৰ বসুমতাৰীয়ে। তাৰ পিছতেই শ্বহীদ তৰ্পণ, প্ৰতিনিধি সভা, পুৰণা কমিটি ভংগ, নতুন সমিতি গঠন আদি অনুষ্ঠিত হয়। দিনৰ 11 বজাত শালবাৰী জিলা BPFৰ উপসভাপতি খনীন্দ্ৰ ব্ৰহ্মৰ সভাপতিত্বত ৪,০০০ৰ অধিক BPFৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে BPFৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মই ভাষণত কয়, প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে ৰাইজৰ প্ৰকৃত উন্নয়ন সাধন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। দুৰান্দ কাপ ফুটবল আদি খেলাই চৰকাৰী ধনৰ শৰাধ পাতিছে। ভিন্ন আভুৱা ভৰা ভাষণে ৰাইজক ৰামঠগন দি আহিছে। লগতে ব্ৰহ্মই কয়, অনাগত ২৫ৰ পৰিষদীয় নিৰ্বাচনত BPF দলে মুঠ ৪০টাকৈ সমষ্টিৰ ভিতৰতে ৪০টা সমষ্টিতে জয়ী হৈ পুনৰ হাগ্ৰামা মহিলাৰীয়ে চিফ হ'ব বুলি মন্তব্য কৰে। উক্ত মুকলি সভাত PMBৰ সদস্যা নাৰায়ণী বসুমতাৰী, কেন্দ্ৰীয় নেত্ৰী বেগম আক্তাৰা আহমেদ, কেন্দ্ৰীয় যুৱ BPFৰ উপসভাপতি কাষ্টম বসুমতাৰীকে আদি কৰি দলটোৰ বহুকেইগৰাকী নেতা-নেত্ৰী উপস্থিত থাকি প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ কাম-কাজৰ ওপৰত ক্ষুৰধাৰ ভাষাৰে সমালোচনা কৰে। বাক্সাৰ পৰা পূৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অধিৱেশনখন আজি আচলতে আমাৰ বডিবিলাক ফৰ্মেশ্যন হ'ল। আমাৰ ব্লক পেৰেণ্ট বডি, ওমেন, ইউথ, আমাৰ বেংগলী চেল, আমাৰ মাইনৰিটি চেল, আমাৰ বেংগলী চেল, মাইনৰিটি চেল ইত্যাদি কৰি যিবিলাক চেল আছে চেলসমূহো আমি কৰিলোঁ। ইউথ চেল আমাৰ ধুনীয়াকৈ চেলবিলাক হৈ গ'ল। আমি 10টা প্ৰাইমাৰী লৈ পেলাই আজি আমি গোটেই কমিটিখন মানে হৈ যোৱাৰ পিছত আমি এটা মুকলি সভা কৰিলোঁ। মুকলি সভাত আজি আমাৰ চেণ্ট্ৰেলৰ পৰা আমাৰ চেণ্ট্ৰেল BPFৰ জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়া আহিছিলে, মনেশ্বৰ ব্ৰহ্ম ছাৰ, আৰু আমাৰ কাষ্টম বসুমতাৰী মানে চেণ্ট্ৰেলৰ লিডাৰ হয়, আমাৰ প্ৰবীণ সান্যাল, আমাৰ বেংগলী চেলৰ মানে চেণ্ট্ৰেলৰ প্ৰেচিডেণ্ট, মাইনৰিটি চেলৰ আমাৰ চুলতান আলম ডাঙৰীয়া প্ৰেচিডেণ্ট। এনেকুৱাকৈ আজি আমাৰ মিটিংখন হৈ গ'ল। তো আজিৰ মিটিঙৰ জনগণৰ যিটো মানে সমাগম, এই সমাগমত আমি যথেষ্ট আশাবাদী। আমি আচলতে ইমান মানুহ হ'ব বুলি আমি ভবাই নাছিলোঁ, যিহেতু এইটো ব্লকৰ এটা কনফাৰেন্স। যথেষ্ট মানুহ আৰু মানুহৰ যিটো উৎসাহ উদ্দীপনা, ৱৰ্কাৰবিলাকৰ যিটো উৎসাহ উদ্দীপনা, আজি যিখিনি ইয়াতে মানুহ আছিলে গোটেইখিনি মানুহ আমাৰ ৱৰ্কাৰবিলাকৰ উৎসাহ উদ্দীপনাই যথেষ্ট আমি সুখী, আশাবাদী যে আগন্তুক দিনত BTC অঞ্চলত BPF দলে নিজাববীয়াকৈ একক গৰিষ্ঠতা লাভ কৰি পেলাই আমাৰ চৰকাৰ গঠন কৰিব। আৰু দলে বোলে ৰাইজসকলে এককৰা চিটকে 10টা প্ৰাইমাৰীৰ অন্তৰ্গত থকা যিমান আমাৰ লিডাৰসকল আছে তেওঁলোকে কাম কৰিব বুলি আজি মানে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আচলতে আমি 500 মানুহ বিচাৰিছিলোঁ আমাৰ ৱৰ্কাৰ্ছখিনি, কিন্তু আমাৰ ইয়াতে 1000-1200 মানুহ হৈ গ'ল। আজি 1000-1200 মানুহ ইয়াতে পাৰ্টিচিপেট কৰিলে, যিহেতু ৱৰ্কাৰখিনিক আমি বিচাৰিছিলোঁ, গতিকে সেই হিচাপে আমাৰ 1000-1200 মানুহে আজি ইয়াতে আমাৰ সকলো লেভেলৰ আমাৰ ব্লক কমিটি, আমাৰ চেলসমূহ, আমাৰ ডিষ্ট্ৰিক্ট কমিটি, শালবাৰী ডিষ্ট্ৰিক্ট হিচাপে আৰু আমাৰ বুথ কমিটিসমূহ আমি একেলগে আমি গঠন কৰিছোঁ বুথ কমিটিসমূহ। ইয়াৰ পিছত প্ৰতিটো প্ৰাইমাৰীত যাই আমি বুথ কমিটিসমূহক আমি লগ কৰিম। প্ৰস্তুতি আমাৰ সম্পূৰ্ণ। আৰু কালি যদি ইলেকশ্যন হয় আমি নিজাববীয়াকৈ BPF দলে আমাৰ ৱৰ্কাৰসকলে আমাৰ নাঙলৰ ছবি লৈ ৰাইজৰ মাজত দলে বলে ওলাই যাব। মানে সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আছিলে, আৰু এই অধিৱেশনত আমাৰ মথনগুৰি ব্লকৰ নতুন কমিটি গঠন কৰা হ'ল। আৰু ইয়াতে আহি খুব ভাল লাগিল, মোকো মাতিছিলে মুখ্য অতিথি হিচাপে।
আৰু মানে যিমানখিনি ডেলিগেট এক্সপেক্ট কৰা হৈছিলে ইয়াতকৈ বেছি ডেলিগেট আমাৰ হৈছে তাৰ কাৰণে মই বহুত অতি আনন্দিত হৈছোঁ আৰু আমাৰ সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমান ডেলিগেটে পাৰ্টিচিপেট কৰিছে মোৰ দেন 3,000 বৰ্তমান যিহেতু এপছৰ সভাপতি দীপেন বৰুৱাই আজি কিছুদিন আগত কৈছে যে UPPL আৰু BPSে একেলগে যিটো নিৰ্বাচনী খেলাৰ কথা কৈছে তাৰ কি ক'ব জাতীয় সংগঠনৰ সভাপতি হিচাপে বা এটা সামাজিক সংগঠনৰ নেতা হিচাপে তেখেতে আহ্বান জনাইছে এইটো ঠিকে আছে বুলি ভাবোঁ পিছত যি নহওক এইটো মানে 25 যিহেতু BTC ইলেকশ্যন তাৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা আমাৰ 25ৰ যিটো আমাৰ BTC নিৰ্বাচন তাৰ কাৰণে আমাৰ BPF দলৰ যিটো সাংগঠনিক কাম কাজ খুব ঠিকমতে চলি আছে আৰু আমি ৰাইজৰ সহযোগিতা পাবলৈ সক্ষম হৈছোঁ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী মানুহবিলাকে আমাৰ দলক মানে নিজৰ মানে একদম মানে সবচে ভাল দল হিচাপে তেখেতসকলে গণ্য কৰি আজি আমাৰ দলক অধিক শক্তিশালী তেখেতসকলে কৰিছে BTC যিহেতু আহি আছে আৰু কিছুমান বাকী আছে আপোনালোকে 40খন আসনৰ ভিতৰত কিমান পাম বুলি আশা পাইছে আমি 40ৰ ভিতৰত আমি 40টাই পাব পৰা আমাৰ লগত কেপাচিটি আছে পাইছে পোৱা নাই নহয় জানো এইটো হ'ল এটা মিছা কথা হা মই বিৰাট চাইছোঁ বিৰাট ভিডিঅ' চাইছোঁ ভিডিঅ' চাই মোৰ নেট খতম এক সপ্তাহ পুৰা কালে কৰিছোঁ মই প্ৰমোদ বৰাই ইমান মিছা কথা কৈছে আৰু আগন্তুক BTC ইলেকশ্যনত চব আমি বাদ কৰি লওঁ কি মিছা কথা কৈছে হা আৰু এনেকুৱা মিছা কথা কৈছে যাৰসকল তামোল বাগান বিৰাট আছে তেওঁলোকক 1 লাখ টকা দিব পাৰে এইটো মই জানাই নাই প্ৰমোদ বৰাই যে এইটো মিছা কথা কৈছে যাৰ মানে তামোল বাগান আছে ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব বোলে মানে তামোল বাগান যাৰ মানে তামোল বাগানো বিৰাট তামোল বাগান আছে এই যাৰ তামোল বাগান আছে 1 লাখকে প্ৰমোদ বড়োৱে ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব বোলে আপোনালোকে পাইছে না পোৱা কৈ বাগান নহয় জানো হা আপোনালোকৰ তামোল বাগান আছে পাইছে এই কথাটো জানে নে নাজানে প্ৰমোদ বড়োৱে তামোল বাগান থকা সকলোকে 1 লাখ টকা দিব BTC অঞ্চলৰ যি জাৰ্ণালিষ্টসকলে দিনে নিশায়ে BTCৰ কাৰণে কাম কৰি থাকে তেওঁলোকক জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি পইচা দিব পাৰে এতিয়া আপোনালোকে সুন্দৰকৈ কেমেৰা লৈ থকাসকলক আমাৰ বন্ধুসকলক 10 কোটি পইচাটো পাইছে পোৱা নাই নহয় জানো এনেকাই মিছা কথা কৈছে নামত প্ৰমোদ বড়োৱে ক'লে BTCক আব্দুল কালাম কালচাৰেল ৰিচাৰ্চ চেণ্টাৰ বনাব বুলি বনাইছে এই প্ৰভু ইমান ডাঙৰ মানুহৰ নামত পাপ লাগিব নালাগিব আমাৰ নিচিনা মানুহৰ নামত যদি মিছা কথা কয় অকণমান শুনিবলৈ ভাল APJ আব্দুল কালামৰ নামৰ মিছা কথা কৈছে কোনে নহয় জানে নাজানে মই কম BTCয়ে যিসকলে চেল্ফ হেল্প গ্ৰুপ আছে ৰেজিষ্টাৰ ৭৫,০০০টো কম ৭৫,০০০ আৰু 4 লাখ দিম বুলি কৈছে ষ্টাৰ্টিং ৭৫,০০০ এণ্ডিং 4 লাখ এটা চেণ্টাৰ দিব পাইছে এই মাতৃকো মিছা কথা কৈছে আমি আৰু মাক মিছা কথা ক'লে বোলে ঈশ্বৰক কৈছে আৰু মাইনৰিটি চেল সভাপতি সম্পাদক অহাৰ কাৰণে অনুৰোধ কৰিলোঁ ধন্যবাদ থাকিল বেংগলী চেল সভাপতি সম্পাদক আহক বেংগলী চেল আমাৰ এজেণ্ডাটো শেষ হৈ গ'ল কিন্তু আমাৰ ট্ৰাইনেল কনফাৰেন্সৰ যিটো উদ্দেশ্য আছিলে মঠংগুৰি ব্লক কমিটিৰ অন্তৰ্গত 5টা প্ৰাইমাৰী কমিটি পেৰেণ্ট বডি আৰু ইয়থ ওমেন মাইনৰিটি চেল বেংগলী চেল এই 5টা কমিটি পূৰ্ণাংগৰূপে গঠন হৈ গ'ল এতিয়া এজেণ্ডা হিচাপে আছে অপেন ছেশ্যন মই ভাবিছোঁ কণ্টিনিউ চলাই লৈ যাওঁ নেকি এইটো কণ্টিনিউ অপেন ছেশ্যনটো তো সভাত উপবিষ্ট আমাৰ
এটা অনুৰোধ আহিছে কোন প্ৰাইমাৰী মানুহখিনি চিডিলি বিদিলি হৈছে না তো এতিয়া আমি অ'পেন ছেশ্যন সভাখন আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ চিফ গেষ্ট এই সভাৰ সন্মানীয় আমাৰ BPF দলৰ জেনেৰেল ছেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্ম ছাৰ মঞ্চত উপবিষ্ট আমাৰ কেন্দ্ৰীয় মাইনৰিটি চেলৰ